Hey students, আজিৰ ক্লাছত আমি ক্লাছ 6 এছএমিজৰ লেসন নম্বৰ 3 টো চাম 3 নম্বৰ পাঠটো চাম যাৰ নামটো আছে কিনো পুথি অধ্যয়ন মানে লেসনটো পঢ়া কিতাপটো পঢ়া পুথি মানে কি কিতাপ অধ্যয়ন মানে পঢ়া এটো তৃতীয় নম্বৰ লেসনটো আছে লেসন নম্বৰ 3 অসমীয়াৰ ক্লাছ 6 হয় ঠিক আছে আৰু 6 অসমীয়া ঠিক আছে ইয়াৰে আমি 3 নম্বৰ লেসনটো চাম পুথিৰ অধ্যয়ন নহয় এই লৰাগিতে এতে লাইব্ৰেৰী যাই পেলে পঢ়ি আছে সেইখিনি দেখাইছে লিখিছে কোনেনো হতনাথ বৰাই ঠিক আছে এতে প্ৰথমতে কোশ্চেনটো দিয়া আছে বিদ্যা উপাৰ্জন খাই উপায় কি সো এটো কি হ'ব পুথি অধ্যয়ন মানে পুথি পঢ়িলে আপোনাৰ কি বুলি কয় আপোনালোকে জ্ঞানটো অৰ্জন কৰিব পাৰিব ঠিক আছে তাৰ পিছত আছে সংসাৰত উন্নতি কৰিবলৈ কি লাগে সো মনৰ একাগ্ৰতা লাগে ঠিক আছে এটো হ'ব ঘ নম্বৰটো ঠিক আছে মনৰ একাগ্ৰতা হা উন্নতি পোৱাৰ কাৰণে তাৰে পিছত আছে এটো চাওকচোন এতে বাকচলা দিয়া আছে আৰু ইয়াৰি শব্দাৰ্থলে এতি লিখা আছে যেনেকৈ সুখ বা দুখ পোৱা কাৰ্য ভোগ ভোগ দিছো মই উন্নত অৱস্থা উন্নতি হ'ব উন্নতি এতে মই এতে কবাত হেই কৰিছিলো আপোনাৰ এটো উন্নতি ঠিক আছে যত্ন লোৱা মানে পুৰুষাৰ্থ এটো আছে হাসি ৰখা কাৰ্য মানে কি সঞ্চয় এটো সঞ্চয় বিদ্যুৎ মানে বিজুলী বিজুলীটো মই এতে এটো পাইছো এবিধ আপনার বহুমূলীয়া মণি বা বাহৰ এটো হ'ব আপনার মানিক নহয় মানিকটো ইয়াতে আছিল এইখিনি এটো আছে মানিক ওকে আচ্ছা কোনো বিষয়ত আগ্ৰহেৰে পঢ়া এটো একাগ্ৰ নহয় একাগ্ৰ এটো হ'ল একাগ্ৰ কোনো বিষয়ত আগ্ৰহেৰে এটো কি বুলি কয় হয় এটো তো হ'ল আমাৰ আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা এটো এখন প্ৰতি এটো এইখিনি হ'ব তাৰপিছত ক্ৰমান্বয় মানে কি হ'ব অনুক্ৰম অনুক্ৰমটো আপোনাৰ এইখিনি দিয়া আছে অনুক্ৰম এইখিনি যাব হা এইখিনি না লাগে ওকে এটো অনুক্ৰম এইখিনি যাব ঠিক আছে আৰু প্ৰক্ৰিয়াটো বিধি প্ৰণালীটো এতে আছিল আপোনাৰ এটো হল আপনার কোড বলনো এই মাত্র মই দিছিলো ইয়েস এটো প্ৰণালী ঠিক আছে ধুনিয়াকে এটো টিক কৰি লব হা এতে নেক্সট আমাৰ কোশ্চেন 3 টো প্ৰশ্ন উত্তৰ আহিব ইয়াৰ কাৰণে মই প্ৰথমতে দিছে দূৰৰ মানি কেনেকৈ হাততে পাব পাৰি নহয় তো আনসাৰটো চাব এইবিলাকটো মই দি দিছো অলপ আগতে হা ইয়াৰে আনসাৰটো 3 নম্বৰটো চাও দূৰৰ মানি পুথি অধ্যয়নৰ পৰাহে পাব পাৰি ঠিক আছে পুথি যেতিয়া অধ্যয়ন কৰিব তেতিয়া আপোনাৰ দূৰৰ মানিটো পাব পাৰিব হাতেৰে হা নেক্সট আপনার কোশ্চেনটো আছে খ নম্বৰটো হল পুথি এখনৰ আসল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি খ নম্বৰটো চাই এতিয়া সো পুথি এখনৰ একাগ্ৰ চিত্ত অধ্যয়ন কৰিলে আসল ভাৱটো উদ্ধাৰ কৰিব পাৰি ঠিক আছে এটো হল খ নম্বৰটো সো গ নম্বৰটো কি আছে পুথি বিদ্যা কিহৰ লগত তুলনা কৰিছে নহয় সো পুথি বিদ্যা থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে মানে পুথিৰ যে বিদ্যা থাকে এটো ধনৰ লগত তুলনা কৰিছে আৰু যেতিয়া আপনি ভালকে এটা কিতাপ অধ্যয়ন কৰি তেতিয়া তাৰ মানে মেইন জ্ঞানটো আপনি অৰ্জন কৰিব পাৰিব সেই দুটা কথা এতে ক'ব খুজিছে হা নেক্সট আমাৰ ঘ নম্বৰটো আছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি সো পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি অধ্যয়ন কৰি লাভ কৰিব পাৰি যদি হেতৰ কিতাপবিলাক আমি অধ্যয়ন কৰো তেতিয়া আমি হেতৰ জ্ঞানবিলাক অৰ্জন কৰিব পাৰিম ঠিক আছে তাৰ পিছত আছে আপোনালোকৰ হেৰি 4 নম্বৰটো চাবচোন আনিটো দেখুৱাৰ দৰে বাকি খালি ভাব বলাই যেনেকৈ আপোনাৰ ভাবটো বলাই লিখিব দিছে যেনেকৈ এটো দিয়া আছে পৰ্ণৰ পৰা দূৰৰ মানিক হাতেৰে পোৱা যায় এটো বস্তু ধুনিয়াকে দি দিছে হয়তো ভাবটো কেনেকৈ প্ৰকাশ কৰিব পাৰি সেম এতিয়া ক খ আমাক কৰিব দিছে সো পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা এটো বস্তু অলপ বহল কৰি দিছো মই বৰ্ণনা কৰি দিছো কেনেকৈ হ'ব পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে হা আনি থুপাই থোৱা টকা পইচা হাতত ধৰি পৰিলে ধন অৰ্জন কৰোতে ধোৱা যি দুখ পোৱা যায় তাকে পোৱা যায় নাযায় সৰি যি দুখ তাক পোৱা নাযায় ওকে তাৰ মানে ধনটো অৰ্জন কৰিব তাক যদি হে হৈ যায় তেতিয়া বেয়া লাগিব কিন্তু জ্ঞান অৰ্জন কেতিয়াও কোনো হে ল'ব নোৱাৰে হা ধন অৰ্জনৰ কাৰ্যপ্ৰণালী বৰ কষ্টকৰ হয় কিন্তু যদি কোনবাই আনে থপাই ধোৱা ধন সহজে হাততে পায় তেওঁৰ সেই ধন দু কষ্ট নকৰাকৈ কৰিব পাৰিব ঠিক তেনেদৰে আনে থপাই ধোৱা বিদ্যা আন পুথি ৰচনা হাবি হাতত পৰিলে বিদ্যা অৰ্জনৰ দু কষ্ট ভোগ নকৰাকৈ বিদ্যা ফল ভোগ কৰিব পাৰি ওকে আৰু প্ৰত্যেক পুথি একোজন মানুহৰ থপাই থোৱা এটা বিদ্যাৰ ভৰালে হয় নহয় আৰু এইদৰে সচিত জ্ঞান সহজে অধ্যয়নৰ দ্বাৰা আয়ত্ত কৰি উন্নতিৰ জখলা বুজাব পাৰি ঠিক আছে ধুনীয়াকে লিখিব হা
এতিয়া ক নম্বৰটো হ'ল আমাৰ হয়নে এতিয়া খ নম্বৰটো চাম বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালী নিচিনাই হয় এইটো এতিয়া চাম ঠিক আছে সো ইয়াতে এইখিনি খ নম্বৰটো চাই এতিয়া মানুহৰ বাবে ধন বিত্ত অতি প্ৰয়োজনীয় বস্তু ইয়াৰ অবিহনে জীৱন ধাৰণ কষ্টকৰ হয় সেই মানুহে অশেষ দুখ কষ্ট কৰি ধন আৰ্জিবলৈ চেষ্টা কৰে ধন নহলে মানুহে দৰিদ্ৰ জীৱন যাপন কৰিব লাগে নহয় আৰু সমাজৰ উচ্চ আসন লাভ কৰাটো বৰ কষ্টকৰ হৈ পৰে আৰু ঠিক সেইদৰে বিদ্যা নাথাকিলেও মানুহৰ সমাজত সন্মান পাবলৈ সক্ষম নহয় বিদ্যাৱন্ত লোক সকলোতে সন্মানিত হয় আৰু কিন্তু সেই বিদ্যাৱন্ত হবলৈ হলে মানুহে বহুতো দুখ কষ্ট কৰি সেই বিদ্যা অৰ্জন কৰিব পাৰিব হয়নে মুখৰ কথাৰে বিদ্যা অৰ্জন সহজ আৰু সম্ভৱ নহয় বিদ্যা অৰ্জন কষ্টসাধ্য ব্যৱস্থাৰ ধন আৰ্জোতে যিদৰে কষ্ট ভোগ কৰিবলগীয়া হয় সেনেকে বিদ্যা অৰ্জতো একেই দুখ কষ্ট ভোগ কৰিবলগীয়া হয় ঠিক আছে তাৰমানে যেনেকে আপনি ধন বনাওঁতে যিমান কষ্ট হয় হা ঠিক সেনেকে জ্ঞান অৰ্জন কৰোঁতে সেনেকে কষ্ট পোৱা যায় মানুহকেইটা হা নেক্সট আছে গ নম্বৰ 2 খ নম্বৰ 2 হল আমাৰ এতিয়া গ নম্বৰ 2 চাম সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে নহয় সো এইখিনি চাবচোন সৎ গ নম্বৰটো চাই এতিয়া সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ হয় এই কথা সকলোৱে স্বীকাৰ কৰে নহয় আমি যিবিলাক মানুহৰ লগত সদায় জুলি থাকো বা উঠা বহা কৰো সেইবোৰ মানুহৰ আচৰণ আমাৰ চৰিত্ৰত প্ৰভাৱ পৰে আৰু সেইদৰে প্ৰভাৱ চৰিত্ৰ গঢ় লয় ঠিক আছে যাৰ লগত থাকিব সেনেকুৱা আপোনালোকৰ বেপাৰ হ'ব হা সেই গতিকে সদায় ভাল মানুহৰ লগত থাকিব লাগে নহয় মানুহৰ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় কোনো এজন মানুহৰ চৰিত্ৰ তেওঁৰ সংগ চাই নিৰূপণ কৰিব পাৰি তাৰমানে তেওঁৰ সংগটো চাই পেলাই আপুনি তাৰ চৰিত্ৰটো ধৰিব পাৰিব যে তেওঁ মানুহজন কেনেকুৱা হ'ব ঠিক আছে নেক্সট আমাৰ 5 নম্বৰটো আছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় সো এইটো আধাৰ কথাবোৰ বহলাই লিখিব দিছে নহয় পুথি এটা 5 নম্বৰটো চাম এইটো আছে হা এইটো যে 5 নম্বৰ প্ৰশ্নটো আছিল ইয়াৰ উত্তৰটো আমি এতিয়া চাম ঠিক আছে এইখিনি আছে ইয়াৰ উত্তৰটো যে পুথি অধ্যয়ন দুটা আৰু পৰ্যায়ৰ ঘাই উপায় হা আমি পুথি বা পুথিবিদ্যা ভাল বা বেয়া দুই আখৰ ভাগ কৰিব পাৰো ভাল পুথি অধ্যয়নে আমাক জ্ঞানী আৰু জনা বুজা কৰিব পাৰে নহয় পুথি এখন সংগীতৰ লগত ঠিক আছে সংগীৰ লগত তুলনা কৰিব পাৰি সৎ সংগই যিদৰে মানুহৰ এটা দুখ নিৰাময় কৰিব পাৰে ঠিক সেইদৰে ভাল পুথি অধ্যয়নে মানুহক দুখ হ্ৰাস কৰিব পাৰে নহয় আমি ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন অনুভৱ কৰো ঠিক একেদৰে বেয়া পুথি অধ্যয়ন কৰিলে আমাৰ বেয়া সংগতো থাকি যেইদৰে স্বভাৱ চৰিত্ৰ নষ্ট হ'ব তেনেদৰে বেয়া পুথি অধ্যয়নে আমাৰ বেয়া স্বভাৱ চৰিত্ৰ গঠন কৰিব নহয় পুথি অধ্যয়নত যিদৰে মানুহৰ ওপৰত সু আৰু কুপ্ৰভাৱ পৰে পেলাই ঠিক সেইদৰে মানুহৰ সু আৰু কুপ্ৰভাৱ পেলাই ঠিক আছে সেই মানুহ ভাল পুথি পঢ়ি ভালৰ সংগত থকাৰ দৰে থাকিব লাগে ঠিক আছে বেয়া পুথিয়ে যেহেতু বেয়া প্ৰভাৱ পেলাই গতিকে তেনে বেয়া পুথি অধ্যয়নৰ পৰা মানুহে আঁতৰি থাকিব লাগে তাৰমানে দূৰত থাকিব লাগে বেয়া পুথিবিলাক পঢ়িব নালাগে হা যেনেকে বেয়া সংগতৰ পৰা দূৰত থাকিব লাগে ঠিক সেনেকে বেয়া পুথিবিলাকো পঢ়িব নালাগে যেহেতু ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত যেন থকা যেন ফল হয় ঠিক আছে ধুনীয়াকে লিখিব হা নেক্সট আপোনাৰ চাওকচোন এইটো আপোনাৰ সেইখিনি সন্ধি ভাঙি দিছে যেনেকে উপদেশটো কি উপযোগ দেশ অপমান অপযোগ মান পৰিশ্ৰম পৰিযোগ শ্ৰম পৰাযোগ জয় ঠিক আছে এতিয়া ইয়াতে পৰা এইবিলাক বস্তু মানে কি উপসৰ্গ হয় 20টা উপসৰ্গ আছে মুঠ কিমানটা উপসৰ্গ আছে সংস্কৃতৰ অসমীয়ালৈ কিমানটা উপসৰ্গ আছে 20টা মান ঠিক আছে গতিকে এইবিলাক উপসৰ্গ মানে ব্যৱহাৰ কৰি পেলাই আমি শব্দবিলাক গঠন কৰো ঠিক এতিয়া ইয়াতে উপকূল আছে শব্দ এইটো কেনেকুৱা হ'ব উপকূল ঠিক আছে বেদখল মানে কি হ'ব বে যোগ দখল সুনাম মানে সু যোগ নাম বিখ্যাত মানে বি যোগ খ্যাত ঠিক আছে বি যোগ খ্যাত ওকে তাৰপিছত আছে আওবাট মানে কি হ'ব আও যোগ বাট ঠিক আছে নেক্সট তলত দিয়া শব্দবোৰৰ এইবিলাকে বাক্য ৰচনা কৰিব দিছে যেনেকে থুপাই পুথিৰ ভিতৰত থুপাই থোৱা ধনৰ নিচিনা হয় পাৰ্গত মানে অৰ্জন ধনৰ ভিতৰত পাৰ্গত আছিল একাগ্ৰতা মানে জীৱনত উন্নতি কৰিবলৈ একাগ্ৰতা লাগে পুৰুষাৰ্থ মানে কোনো এটা কাৰ্য হবলৈ পুৰুষাৰ্থ কৰিব লাগিব আৰু স্বভাৱটো কি বহুত সংগত থাকিলে স্বভাৱে গঢ় লয় ঠিক আছে এইখিনি মই বাক্য ৰচনা দি দিছো ধুনীয়াকে লিখি ল'ব আপোনালোকে ওকে নেক্সট আছে এটা জ্ঞান সম্প্ৰসাৰণৰ কাৰণে এইটো এটা দিয়া আছে সেইখিনি আপোনালোকে চাব পঢ়িব ঠিক আছে আকৌ ইয়াতে এটা গ্ৰন্থৰ মানে কিতাপটো সেই আপোনালোকে যোনটো পঢ়িছে তাৰে পৰা গ্ৰন্থৰ নাম লেখকৰ নাম আৰু ভাল লগা কিয় আপোনাৰ ভাল লাগিছে গ্ৰন্থটো সেইটো কাৰণ লিখিব দিছে আৰু গ্ৰন্থ শিকিব লগা আপুনি কি শিকিছে সেইখিনি লিখিব দিছে
ইয়াতে মই এটা দিছো গ্ৰন্থখন হৈছে আপোনাৰ সংকলন কৰিছিল বিপুল কুমাৰ বৰুৱাই আৰু মোৰ ভাল লগা গ্ৰন্থৰ নাম আছিল কিনো অকনিৰ বীৰ বলৰ সাধু ঠিক আছে এটো ইয়াতে চাই লব মই এটি দি দিছো ধুনিয়াকে লিখি লব মই অলপ ইয়াতে থৈ দিও ভিডিওটো পজ কৰি পেলাই আপোনালোকে ধুনিয়াকে লিখিব পাৰিব এইখিনি আৰম্ভণি কৰি লওক এইখিনি ইয়াতে শেষ হ'ব হা এইখিনি লৈকে ধুনিয়াকে আপোনালোকে পঢ়ি পেলাই লিখি লব মই এটা গ্ৰন্থটো লিখি দিছো ইয়াতে বীৰবলৰ কাহিনী হয় হা ধুনিয়াকে লিখি লব তাৰ মানে তো বুদ্ধিৰ কাৰণে কি হৈছেনো বস্তুটো মানে ঠিক কৰিব পাৰিছে হয়নে তাৰ মানে বলতকে বুদ্ধি যে শ্ৰেষ্ঠ হয় সেইখিনি বস্তু ইয়াতে শিকিব পাৰিছো আমি হা আমি ধুনিয়াকে লিখি লব ইয়াৰ পিছত আমাৰ প্ৰশ্ন নম্বৰ 10 টো আছে এটো অসমৰ গ্ৰন্থমেলা এবাৰ 25 আপোনাৰ 15 আৰু 15 পৰা 22 নৱেম্বৰ লৈকে থাকিব ওকে আৰু এইখিনি ইয়াতে 10% ৰেহাই পাব এইখিনি আপোনালোকক কি বুলি কয় এটা হেই দিছে প্ৰচাৰ কৰিছে এতিয়া ইয়াতে কৈছে তাৰ পৰা প্ৰশ্ন উঠিছে যে অসম গ্ৰন্থমেলা কেতিয়াৰ পৰা আৰম্ভণি হ'ব সেদিন নাম দি নিচিনা 15 পৰা 22 নৱেম্বৰ সাংস্কৃতিক কি হ'ব অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰ পৰা আৰম্ভ হ'ব নহয় কেতিয়াৰ পৰা আৰম্ভণি হ'ব মাত্ৰ উঠিছে না গতিকে 15 নৱেম্বৰৰ পৰা আৰম্ভণি হ'ব ঠিক আছে নেক্সট ক নম্বৰটো হ'ল তাৰ পিছত খ নম্বৰটো কি দিছে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব খটো হ'ল খটো চাই এতিয়া ক'ত হ'ব সেইটো হ'ব আপোনাৰ গুৱাহাটীৰ অসম শিশু পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাত থকা খেলপথাৰত ঠিক আছে এটা আমাৰ দিয়া আছে নহয় এইটো বস্তু স্থান এইটো হ'ব ক'ত ওকে তাৰে পিছত আপোনাৰ খটো হ'ল গ নম্বৰটো উদিছে গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ থাকিব সময়টো উদিছে সময়টো আপোনাৰ দিয়া আছে 10 বজাৰ পৰা 9 বজালৈ ৰাতি নহয় তো ইয়াতে দিয়া দিছো মই আপোনাৰ গ্ৰন্থমেলাখন ৰাতিপুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব ঠিক আছে নেক্সট আপোনাৰ গ নম্বৰটো চাও এই গ নম্বৰটো হ'ল ঘ নম্বৰটো চাও গ্ৰন্থমেলাখন কিমান শতাংশ ৰেহাই দিছে এতে আপুনি দিছে 10% নহয় গতিকে গ্ৰন্থমেলাখন 10% ৰেহাই দিছিল ঠিক আছে ঘ নম্বৰটো হ'ল কি ঘ নম্বৰটো চাও গ্ৰন্থমেলাখনত কিমানখন বিপণী অংশগ্ৰহণ কৰিব সো গ্ৰন্থমেলাখনত দুই যদি গ্ৰন্থ বিপণী অংশগ্ৰহণ কৰিব ঠিক আছে ইয়াতে আপোনাৰ এইটো বস্তু ইয়াতে দিয়া আছে এইটো ঠিক আছে গতিকে ইয়াৰে পৰা সব প্ৰশ্নটো মই লিখি দিছো এইটো এটা পোষ্টাৰ হয় এই পোষ্টাৰৰ পৰা কোৱেশ্চন আনসাৰ পঢ়ি পেলাই মই পোষ্টাৰটো পঢ়ি পেলাই কোৱেশ্চন বিলাক কৰিছো কোৱেশ্চন যদি দিছে তাৰ উত্তৰবিলাক ইয়াৰ পৰা লিখিছো ওকে ইয়াতে চাওচোন আপোনাৰ 11 নম্বৰ প্ৰশ্নটো যে আছে বালকি আপোনাৰ ঘৰত কি কি কিতাপ আছে সেইখিনি লিখিব দিছে সেইখিনি আপুনি নিজে কৰিব 10 নম্বৰটো আপোনাৰ পোষ্টাৰৰ কথা কৈছে হেনে এটা পোষ্টাৰ নিজে প্ৰস্তুত কৰক গতি এইখিনি আপোনালোকে কৰিব এটো আপোনালোকৰ এই দায়িত্ব মই দিছো ঠিক আছে ধুনিয়াকৈ কৰিব ওকে আৰু ইয়াৰ লগত মোৰ এটো ভিডিও লাষ্ট কোৱেশ্চন আছে ইয়াতে ফিনিশ কৰিলো যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ প্ৰেছ দা লাইক বাটন ঠিক আছে যদি আপোনালোকে ভাল পাইছে মই আপোনালোকক ফোৰ্স কৰা নাই আপোনালোকৰ যদি ভাল লাগিছে তে লাইক বাটন প্ৰেছ কৰিব হা আৰু লৰা ছোৱালী কেইটা মই ৰিকুৱেষ্ট কৰিছো যে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব এক্সাম যদি চেনেলটো নহয় আৰু লগতে আপোনালোকে শেয়াৰ কৰিব ভিডিওছ কেইটা আপোনালোকৰ যিমান ফ্ৰেন্ডছ কেইটা আছে নহয় ক্লাছৰ হেতৰ লগতো শেয়াৰ কৰিব ঠিক আছে যাতে হেতে লিখিব পাৰিব প্ৰশ্ন উত্তৰবিলাক আৰু যদি ৰিলেটিভছ আপোনাৰ আছে ভাই ভন্টি কেইটা হেতকো দিব নহয় হেনে কৰি পেলে মোক শেয়াৰ সাপোৰ্ট কৰিব আৰু মোক কমেন্টছ কৰি জনাব যে মোৰ মানে কামবিলাক কেনেকুৱা লাগিছে আপোনালোকে মোৰ মানে দ্বাৰা বস্তুবিলাক বুজি পাইছে নে নাই সেইখিনি মোক অলপ জনাব ঠিক আছে আৰু থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ